নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম শ্ৰী ৰিমঝিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু আজি মই পোনপ্ৰথমে মোৰ ছাত্ৰ-ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কাৰণ তোমালোকৰ বহুতে মোক পাৰ্সোনালি ইনবক্স কৰিছা আৰু জানিব বিচৰা শিকিব বিচৰা প্ৰশ্নসমূহৰ বিষয়ে জনাইছা আৰু তাৰ বাবে আজি মোৰ এই ভিডিঅ'টো মই কৰিছোঁ যে যিখিনি প্ৰশ্ন তোমালোকে জানিব বিচাৰিছা তাৰে কেইটামান প্ৰশ্ন মই সিলেক্ট কৰি উলিয়াইছোঁ আৰু বাকিখিনিও মই তোমালোকক উত্তৰ দি যাম আৰু আজি সেই কেইটা প্ৰশ্নৰ বিষয়ে আমি আলোচনা কৰিম যিখিনি বিষয় তোমালোকে জানিব বিচাৰিছা তোমালোকক ধন্যবাদ এই কাৰণেই জ্ঞাপন কৰিছোঁ যে তোমালোকে ভিডিঅ'সমূহ বৰ ভালদৰে চাইছা আৰু তাৰ লগতে তোমালোকে কৰোনাৰ এই অতিমাৰীৰ সময়ছোৱাত পঢ়া-শুনা যে কৰি আছা সেই এক প্ৰমাণ যে তোমালোকে কথাখিনি আৰু ভালদৰে বুজিব বিচাৰিছা আৰু জানিব বিচাৰিছা গতিকে ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ প্ৰত্যেকটো প্ৰশ্নৰে আলোচনা কৰিম আৰু আজি সিলেক্ট কৰা প্ৰশ্নসমূহৰ ভিতৰত প্ৰথমটো কথাই হৈছে যে মোক এগৰাকী ছাত্ৰীয়ে সুধিছিলে অৰ্থনৈতিক সিদ্ধান্ত বুলিলেনো আমি কি বুজো অৰ্থাৎ হোৱাট ডু ইউ মিন বাই ইকনমিক ডিসিশন ছাত্ৰীগৰাকীয়ে জানিব বিচাৰিছে যে যেহেতু মই ক্লাছসমূহত কৈ আছিলোঁ যে আমি অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণ কৰা যিখিনি গোট আছিল বা অৰ্থনৈতিক সিদ্ধান্ত নিৰ্ণয়কাৰী গোট মই যেতিয়া মাইক্ৰ' ইকনমিক্স আৰু মেক্ৰ' ইকনমিক্স কাক বোলে বুজাই আছিলোঁ তেতিয়া এই শব্দটো মই উচ্চাৰণ কৰি আছিলোঁ অৰ্থনৈতিক সিদ্ধান্তৰ নিৰ্ণয়কাৰী গোট গতিকে তাত এটা প্ৰশ্ন আহিছিল যে অৰ্থনৈতিক সিদ্ধান্ত মানে কি তেনেই সহজ হয় কিন্তু জানিব বিচৰাৰ কাৰণে মই যথেষ্ট সুখী হৈছোঁ যে তোমালোকে বস্তুবিলাক পুংখানুপুংখভাৱে পঢ়িছা ছাত্ৰ-ছাত্ৰীসকল ইকনমিক ডিসিশন বুজাৰ আগতে আমি একেবাৰে ডিসিশন মানেনো কি বুজি লওঁ সিদ্ধান্ত মানে কি যে বুজাবলগীয়া বস্তু নহয় হ'লেও বুজাই দিওঁ সিদ্ধান্ত মানেনো কি বুজা যায় সিদ্ধান্ত কি যে আমি অকল অৰ্থনৈতিক সিদ্ধান্ত নহয় আমাৰ জীৱনত প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো ক্ষণত আমি কি কৰিব লাগে সিদ্ধান্ত কিছুমান ল'ব লাগে সিদ্ধান্ত মানে কি বা কিয় সিদ্ধান্ত ল'ব লাগে তাৰ এটাই উত্তৰ হৈছে যে আমি এটা সময়ত এজন ব্যক্তিয়ে এটা কামহে কৰিব পাৰে এক নিৰ্দিষ্ট সময়ত এই সময়কণত মই তোমালোকক পঢ়াই আছোঁ মই অকল পঢ়াবহে পাৰিম কিন্তু এই সময়ত মই ভাতো বনাই থাকিব নোৱাৰোঁ পঢ়াইও থাকিব নোৱাৰোঁ বা মই সিনেমা এখনো চাব নোৱাৰোঁ মই অকল এটা কামহে কৰিব পাৰিম যে মই এতিয়া কি কৰিব পাৰিম পঢ়াব পাৰিম গতিকে মই সিদ্ধান্ত এটা ল'ব লাগিব যে মই এই যে আজি এতিয়া আবেলি হৈছে আবেলি সময়কণত মই তোমালোকক পঢ়াম প্ৰশ্নখিনি উত্তৰ দিওঁ নে মই চাহ খাম নে মই অকণমান ইভিনিং ৱাক কৰিম এই কিমানবোৰ মোৰ অপশ্যন আছে আৰু এই গোটেই অপশ্যনখিনিৰ মাজত মই এটা সিদ্ধান্ত ল'বলগীয়া হৈছে কথাটো তোমালোকে বুজিছানে যে সিদ্ধান্ত আমি এই কাৰণেই ল'ব লাগে যে কাৰণ এজন ব্যক্তিয়ে এটা সময়ত অকল এটা কামহে কৰিবলগীয়া হয় আৰু এটা ইয়াৰ কাৰণ আছে যে সিদ্ধান্ত আমি এই কাৰণেই ল'বলগীয়াত পৰোঁ কাৰণ আমি যিখিনি বস্তুৰ দ্বাৰা আমি আমাৰ অভাৱখিনি পূৰণ কৰিম সেই বস্তুটো আকৌ সীমিত হৈ থাকে দুটা কথা আহে সিদ্ধান্তৰ ক্ষেত্ৰত এটা হয় যে আমি এটা টাইমত এটাহে কৰ্ম কৰিব পাৰিম আৰু সেই কাৰণে আৰু লগতে আমাৰ যেহেতু সীমিত সম্পদ সেইটোৰ কাৰণেও আমি কি কৰিবলগীয়া হয় আমি সিদ্ধান্ত ল'বলগীয়া হয় আৰু এই কাৰণে আৰু এটা ৩ নম্বৰ কাৰণ বুলি আমি ক'ব পাৰোঁ যে আমাৰ কি থাকে অপশ্যনবোৰ বহুত থাকে অৰ্থাৎ বিকল্পসমূহ বহুত থাকে সেইকাৰণে আমি সিদ্ধান্ত ল'বলগীয়া হয় আৰু এই সিদ্ধান্ত আমাৰ বিভিন্ন ধৰণৰ হ'ব আমাৰ ধৰ্মীয় সংক্ৰান্তত সিদ্ধান্ত হ'ব পাৰে আমাৰ পঢ়া-শুনাৰ সংক্ৰান্তত সিদ্ধান্ত হ'ব পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত অৰ্থাৎ সিদ্ধান্ত বিভিন্ন ধৰণৰ হ'ব পাৰে এতিয়া কথাটো হ'ল যে অৰ্থনৈতিক সিদ্ধান্ত কি তে অৰ্থনৈতিক সিদ্ধান্ত বুলি ক'লে আমি ক'ব পাৰোঁ যে ইকনমিক ডিসিশনস আর দোজ ডিসিশনস ইন হুইচ পিপল হ্যাভ টু চুজ হোৱাট টু ডু ইন এ কণ্ডিশ্যন অফ স্কাৰচিটি অৰ্থাৎ অৰ্থনৈতিক সিদ্ধান্ত বুলি কোৱাৰ লগে লগে সি অৰ্থৰ লগত জড়িত হৈ গ'ল অৰ্থাৎ যিখিনি বস্তুৱে আমাক অভাৱ পূৰণ কৰিব অৰ্থাৎ যিখিনি সম্পদৰ জৰিয়তে আমি আমাৰ অভাৱ পূৰণ কৰিম সেই সম্পদখিনি যিহেতু সীমিত তেতিয়াহ'লে আমি তাক কেনেদৰে ব্যৱহাৰ কৰোঁ যাতে সি আমাৰ অভাৱ পূৰণ কৰে কাৰণ আমাৰ সেই সম্পদখিনি সীমিত সম্পদখিনিৰ বিকল্প ব্যৱহাৰ বহুত আছে গতিকে আমি সিদ্ধান্ত ল'বলগীয়া হয় সাপোজ মাটিক যদি আমি ধৰো
এটা মাটি এবিঘাত হয় আমি তাত এখন কলেজ খুলিব পাৰিম, নহ'লে এখন স্কুল খুলিব পাৰিম, নহ'লে আমি হস্পিটেল এখন খুলিব পাৰিম, নহ'লে ইঞ্জিনিয়াৰিঙৰ খুলিব পাৰিম, একো যদি নকৰোঁ তাত আমি ডেইৰী ফাৰ্ম কৰিব পাৰিম, কিন্তু যিকোনো এটাহে কৰিব পাৰিম। সেইটো চবতকৈ ডাঙৰ কথা, যিকোনো এটাহে আমি কৰিব পাৰিম। গতিকে ইমানখিনি অপশ্যন আছে, কিন্তু মাটিটো কি একেখিনিয়ে। গতিকে আমি কোনটো উৎপাদন কৰাৰ ক্ষেত্ৰত মাটিকণ ব্যৱহাৰ কৰিম আমি সিদ্ধান্ত ল'বলগীয়া হয়। তাকো আমি অৰ্থনৈতিক সিদ্ধান্ত বুলি ক'ব পাৰোঁ। অৰ্থাৎ আমাৰ সিদ্ধান্তটো আমি লৈয়ে আছোঁ, কিন্তু কোনখিনিক অৰ্থনৈতিক সিদ্ধান্ত বুলি ক'ম? যোনখিনি অৰ্থ ব্যৱস্থাৰ লগত জড়িত হৈ থাকিব, যিখিনি আমাৰ অৰ্থ ব্যৱস্থা মানে আমাৰ মানিৰ লগত জড়িত হৈ থাকিব, যিখিনি ৰিচোৰ্চৰ লগত জড়িত হৈ থাকিব, যিখিনি স্কাৰচিটি প্ৰব্লেমৰ লগত জড়িত হৈ থাকিব, তেনেকুৱা ধৰণৰ সিদ্ধান্তক আমি কি ক'ম? অৰ্থনৈতিক সিদ্ধান্ত বুলি ক'ম। গতিকে ছাত্ৰ ছাত্ৰীসকল উদাহৰণৰ বিষয়ে যদি যাবলৈ যাওঁ, উদাহৰণত আমি পাম যেনেকৈ সাপোজ তুমি আজি তোমালোকৰ কোনোবা বাৰ্থডে পাৰ্টি দিবা, এখন হোটেললৈ গ'লা, ইণ্ডিভিজুৱেল ডিচিশ্যনছ কিছুমান লোৱা হয়, ইকনমিক ডিচিশ্যন। আৰু তোমালোকে এটা কথা মনত ৰাখিবা, মই কৈ থওঁ, আমাৰ অৰ্থনীতি বিজ্ঞানত ব্যক্তি কাক বোলে বুলি কৈও প্ৰশ্ন এটা আছে। এজন ব্যক্তি তেতিয়াহে হ'ব যেতিয়া তেওঁ কি কৰিব? সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ক্ষমতা থাকে। অৰ্থাৎ ডিচিশ্যন টেকিং পাৱাৰ যিজন ইণ্ডিভিজুৱেলৰ থাকে তেওঁকহে আমি ইকনমিক্সত কি বুলি কওঁ? ইণ্ডিভিজুৱেল বুলি কওঁ। এই কথাষাৰ কিন্তু নাপাহৰিবা। অৰ্থাৎ অৰ্থনীতি বিজ্ঞানৰ মতে ব্যক্তি সেইজনহে হয় যিজনে কি কৰিব পাৰে? সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। সেই দৃষ্টিকোণৰ পৰা চাবলৈ যদি যাওঁ, তোমালোকে যদি এখন ৰেষ্টুৰেণ্টত যোৱা, বাৰ্থডে পাৰ্টি দিবা, পইচাটো এটা লিমিটত তোমালোকে লৈ যাবা। গতিকে সিদ্ধান্ত ল'বলগীয়া হ'ব যে তোমালোকে কি কি খানা অৰ্ডাৰ দিবা। খানা ঢেৰ থাকিব, অল্টাৰনেটিভ অপশ্যন ঢেৰ থাকিব, কিন্তু তোমালোকে তাত যিখিনি সিদ্ধান্ত ল'বা যে আজি এইখিনি আমি খাম, তো সেইটো এটা তোমালোকৰ অৰ্থনৈতিক সিদ্ধান্তই পৰিব। ঠিক তেনে তোমালোকে এখন দোকানত গৈ পেলাই যে মই জিন্স কিনো নে মই কুৰ্তি কিনো, নে মই শাৰী এখন কিনো, নে চাদৰ মেখেলা কিনো, নে চাৰ্ট কিনো, এই যে ইমানখিনি অল্টাৰনেটিভৰ মাজৰ পৰা তোমালোকে এটা চুজ কৰিবা, সেইটো অৰ্থনৈতিক সিদ্ধান্ত বুলি কোৱা হয়। কাৰণ আমাৰ ৰিচোৰ্চটো যিটো আমি লৈ গৈছোঁ সেইটো সীমিত, সেইটোৰ বাবে আমি সিদ্ধান্ত ল'বলগীয়া হৈছে। ঠিক তেনেদৰে পৰিয়াল এটাইও কি কৰে? সিদ্ধান্ত ল'বলগীয়া হৈ যায়। কেনেকুৱা ধৰণৰ সিদ্ধান্ত পৰিয়ালে ল'বলগীয়া হয়? ছাপ'জ নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কোনখন কলেজত দিওঁ, চৰকাৰী কলেজত দিওঁ নে প্ৰাইভেট কলেজত দিওঁ, সেই ক্ষেত্ৰত সিদ্ধান্ত ল'বলগীয়া হৈ যায়। বা ভেকেশ্যনত এইবাৰ আমি বাহিৰলৈ ফুৰিবলৈ যাম নে ঘৰতে স্পেণ্ড কৰোঁ, ঠিক তেনেদৰে বিভিন্ন ক্ষেত্ৰত এটা পৰিয়ালেও কি কৰিবলগীয়া হয়? কিছুমান অৰ্থনৈতিক সিদ্ধান্ত ল'বলগীয়া হয়। ঠিক তেনেদৰে এখন দেশে অৰ্থনৈতিক সিদ্ধান্ত ল'বলগীয়া হয়। দেশৰ ক্ষেত্ৰত কেনেকুৱা হ'ব যে আমাৰ যিখিনি মানি আছে, যিখিনি ৰেভিনিউ চৰকাৰৰ আছে, সেইখিনি ৰেভিনিউ আমি খৰচ কৰিম, কোনটো ছেক্টৰত খৰচ কৰিম, কিমান পৰিমাণে খৰচ কৰিম। ঠিক তেনেদৰে টেক্স ইম্প'জ কৰিব, কোনটো জেগাত বেছিকৈ টেক্সটো ইম্প'জ কৰিব, কোনখিনি গুডছৰ ক্ষেত্ৰত ইম্প'জ কমকৈ কৰিব। তো এই সকলোবোৰকে আমি অৰ্থনৈতিক সিদ্ধান্ত বুলি কওঁ। গতিকে একেবাৰে সহজ যদি কৰি দিওঁ, অৰ্থনৈতিক সিদ্ধান্ত আমি সেইখিনি সিদ্ধান্ত বুলি ক'ম যিখিনি সিদ্ধান্ত আমাৰ অৰ্থ ব্যৱস্থা, আমাৰ দুষ্প্ৰাপ্য সম্পদ আৰু আমাৰ আনলিমিটেড ওৱান্স আৰু বিকল্প যি সমস্যা, আমাৰ অৰ্থনৈতিক সমস্যা তাৰ লগত জড়িত হৈ থাকে, সেই সিদ্ধান্তখিনিক আমি কি ক'ম? অৰ্থনৈতিক সিদ্ধান্ত। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই ভাবোঁ তোমালোকে অৰ্থনৈতিক সিদ্ধান্তৰ বিষয়ে আইডিয়াটো অলপ পাইছা। আৰু ব্যক্তি কনচেপ্টটো নাপাহৰিবা। গতিকে ব্যক্তি যিটো কনচেপ্ট আছে সেইটো তোমালোকে মনত ৰাখিবা যে অৰ্থনীতি বিজ্ঞানত ব্যক্তি হ'বলৈ হ'লে তেখেতে কি কৰিব লাগিব? সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ক্ষমতা থাকিব লাগিব। গতিকে এতিয়া আমি আৰু এটা প্ৰশ্নলৈ যাম। আজি দুটা প্ৰশ্নই আলোচনা কৰিম। আৰু এটা প্ৰশ্ন মোক সোধা হৈছিলে যে অৰ্থনৈতিক বিধি মানে কি বুজা যায়? হোৱাট ডু ইউ মিন বাই ইকনমিক ল? বহুতেই গুৰুত্বপূৰ্ণ এইটো প্ৰশ্ন। মই সোধাৰ বাবে থেংক ইউ দিছোঁ তোমালোকক। যে অৰ্থনৈতিক বিধি বা হোৱাট ডু ইউ মিন বাই ইকনমিক ল, তাৰ আগতে আমি জানি ল'ব লাগিব ল মানে কি, বিধি মানে কি। তো গতিকে এই ল is the establishment of a general truth on the basis of particular observations or experiments which traces out a causal relationship between two or more phenomena. অৰ্থাৎ আমি যেতিয়া এটা বিধি বুলি ক'ম, সেই বিধিটোৰ পৰা আমি কি বুজো? যেতিয়া এটা ঘটনা সংঘটিত হ'ব
বা 2-3টামান আমাৰ ঘটনাৰ লগত যি সম্পৰ্ক থাকিব যে সেই সম্পৰ্কটোক আমি যদি ভালদৰে অবজাৰ্ভ কৰোঁ আমি তাক যদি পৰ্যালোচনা কৰোঁ তাক আমি পৰীক্ষামূলকভাৱে অধ্যয়ন কৰি সেই ঘটনাসমূহৰ বা সেই সংঘটিত হোৱা যিখিনি ফেক্ট আছে সেই ঘটনাবোৰৰ ওপৰত যিটো আমি ট্ৰুথ পাম সত্য পাম সেই সত্যটোক আমি কি কৰিম বিধি বুলি নামাকৰণ কৰিম অৰ্থাৎ বিধি হ'বলৈ হ'লে তাত কি থাকিব লাগিব ট্ৰুথ থাকিব লাগিব সত্য হ'ব লাগিব আৰু সেই সত্যটো কিহৰ ওপৰত বেছড হৈ থাকিব সেই সত্যটো বেছড হৈ থাকিব এটা ঘটনাৰ ওপৰত কৰা যিখিনি পৰীক্ষামূলক অধ্যয়ন বুলি মই ক'ম সেই পৰীক্ষামূলক অধ্যয়নৰ ওপৰত বেছ কৰি আমি এটা সত্য কি কৰোঁ ডিৰাইভ কৰোঁ আৰু সেই সত্যটোকে আমি কি বুলি ক'ম যেতিয়া জেনেৰেলাইজ কৰি দিম সকলোৱে যেতিয়া তাক গ্ৰহণ কৰিব তেতিয়া আমি তাক বিধি বুলি ক'ম তো ছাত্ৰ ছাত্ৰীসকল আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত কিছুমান বিধি আছে সেই বিধিবিলাক কিহৰ লগত জড়িত হয় হিউমেন বিহেভিয়াৰৰ ওপৰত জড়িত হৈ থাকে অৰ্থাৎ মানৱ জাতিৰ যি আচৰণ বিধি হয় সেই আচৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান কি হয় ইকনমিক ল আমি কি কৰোঁ derive কৰো অৰ্থাৎ economic laws are statements of general tendencies or uniformities in the relationship between two or more economic phenomena অৰ্থাৎ অৰ্থনৈতিক যিবিলাক পৰিঘটনা বুলি কোৱা হয় সেই অৰ্থনৈতিক পৰিঘটনা সমূহৰ মাজত যি সম্পৰ্ক থাকে সেই সম্পৰ্কবিলাকৰ যি সত্যতাবিলাক আমি যেতিয়া অধ্যয়ন কৰোঁ তেতিয়া তাক আমি কি কৰিম ইকনমিক ল বুলি ক'ম যেনেকৈ আমি যদি উদাহৰণ দি বুজাবলৈ যাওঁ তেতিয়া বেছি সহজ হয় বুজিবলৈ অৰ্থাৎ যদি আমি ল অফ ডিমাণ্ডটো যদি চাবলৈ যাওঁ চাহিদাৰ বিধি হিউ বিধি এটা কিন্তু কিহৰ বিধি চাহিদাৰ বিধি মানে আমি যেতিয়া বস্তু এটা অন্যান্য সকলোবোৰ যেতিয়া অপৰিৱৰ্তিত বুলি ধৰি লওঁ অৰ্থাৎ বিকল্প বস্তুৰ দৰখিনি আমাৰ কোনো সলনি হোৱা নাই আমাৰ ৰুচিৰ কোনো সলনি হোৱা নাই ঠিক তেনেদৰে আমাৰ যি টেষ্ট আছে আমাৰ যি অগ্ৰাধিকাৰ প্ৰিফাৰেন্স বুলি কওঁ সেইবিলাকৰ যেতিয়া কোনো সলনি নহ'ব তেতিয়া এটা বস্তুৰ যদি দাম বৃদ্ধি পায় মানুহজনৰ বিহেভিয়াৰ কি হ'ব সেই উপভোক্তাজনৰ বিহেভিয়াৰ কি হ'ব সেই বস্তুটোৰ প্ৰতি তেওঁৰ কিনাৰ টেন্ডেন্সিটো কমি যাব ঠিক তেনেদৰে যদি বস্তুটোৰ দাম কমি আহে উপভোক্তাজনৰ আচৰণ বিধি কি হ'ব তে তেওঁ সেই বস্তুটোৰ প্ৰতি বেছিকে তেওঁ টেন্ডেন্সিটো বাঢ়ি যাব আৰু তেওঁ সেই বস্তুটো বেছিকে ক্ৰয় কৰিব অৰ্থাৎ ই এটা সত্য পৰিঘটনাৰ ওপৰত কি হৈ আছে নিৰ্ভৰ হৈ আছে এটা ইকনমিক ফেনমেনা যে মানুহৰ দামৰ লগত চাহিদাৰ এটা সম্পৰ্ক আছে তো এটা ইকনমিক ফেনমেনা হয় আৰু এই ফেনমেনাটো আমি যেতিয়া এক্সপেৰিমেন্ট কৰিছোঁ এই অবজাৰভেশ্যন কৰিছোঁ তাৰ ওপৰত এটা আমি সত্য এটা দেখিছোঁ যে এইটো আমাৰ সকলো ক্ষেত্ৰতে আমি দেখিছোঁ যে যেতিয়া বস্তুটোৰ দাম বৃদ্ধি পায় মানুহে বস্তুটো কি কৰে কমকে কিনে আৰু যেতিয়া দাম কমি যায় তেতিয়া মানুহে বস্তুটো বেছিকে কিনে আৰু এই সত্যটোৰ ওপৰতে বেছ কৰি আমাৰ এটা বিধি হ'ল সেইটো হৈছে চাহিদাৰ বিধি ঠিক তেনেদৰে আমি ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি সেইটো এটা ল অৰ্থাৎ আমাৰ কি আছে যে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতাৰ বিধি অৰ্থাৎ যেতিয়া এটা আমি দ্ৰব্য কোনো টাইম গেপ নোহোৱাকৈ কণ্টিনিউৱাছলি আমি যেতিয়া তাক উপভোগ কৰি যাম তেতিয়া সেই বস্তুটোৰ প্ৰতি আমাৰ কি হৈ যায় টেন্ডেন্সিটো কমি আহে অৰ্থাৎ যেতিয়া আমি একেৰাহে পানী খাই যাম এগিলাচ দুগিলাচ তিনিগিলাচ তেতিয়া আমাৰ লাহে লাহে পানী খোৱাৰ প্ৰতি টেন্ডেন্সিটো কমি আহিব আৰু যদি আমি বেছিকৈ খাবলৈ যাওঁ ওলোটা আমাৰ কি হৈ যাব পাৰে নেগেটিভিটি হ'ব পাৰে আমাৰ হয়তো স্বাস্থ্যৰ বাবে আমাৰ ক্ষতিকাৰক কিছুমান হ'ব পাৰে যেতিয়া আমি একেৰাহে পানী খাই যাম কোনো টাইম গেপ নোহোৱাকৈ তো সেইটো এটা সত্য পৰিঘটনা যেতিয়া আমি একেৰাহে এটা বস্তু উপভোগ কৰি যাম কোনো টাইম গেপ নিদিয়াকৈ তো বস্তুটোৰ প্ৰতি যিমান আমাৰ ইণ্টাৰেষ্ট প্ৰথম ষ্টেজত আছিলে সি ক্ৰমান্বয়ে কমি গৈ থাকিব এটা সময়ত সি শূন্য হ'ব তাৰপিছত সি ঋণাত্মক হ'ব তো ইয়াৰ ওপৰতে এটা আমাৰ বিধি হ'ল এই যিহেতু সত্য পৰিঘটনা তাৰ ওপৰত এটা বিধি হ'ল তাক আমি ইকনমিক ল বুলি কওঁ গতিকে ছাত্ৰ ছাত্ৰীসকল ইকনমিক ল বুলি ক'লে আমি এটাই ক'ম যে ইকনমিক ল বিলাক
কিহৰ কাৰণে আজি আমি ফ্ৰেম কৰিছো বনাইছো টু গভৰ্ন দ্য কণ্ডাক্ট অফ দ্য থ্ৰী ইকনমিক এক্টিভিটিজ কনজাম্পশ্যন প্ৰডাকশ্যন ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ আমাৰ যি তিনিটা অৰ্থনৈতিক কাৰ্যকলাপ আছিল সেইখিনিক আমি ভালদৰে পৰিচালিত কৰিবৰ বাবে আমাৰ অৰ্থনৈতিক বিধিসমূহক আমি কি কৰিছো আমাক গঠন কৰা হৈছে ঠিক তেনেদৰে ইকনমিক লজ are also concerned with the determination of the level of employment and income as also with the determination of national income or national product among different social classes such as labor, landlord and capitalist. ইয়াৰ বাহিৰেও আমি পাইছো যে আমাৰ ইকনমিক ল বিলাকে কি ডেসক্ৰাইব কৰে আমাৰ গ্ৰোথটো কেনেকৈ হ'ব আমাৰ কান্ট্ৰিখনৰ ৰিয়েল আউটপুট বিলাক কেনেকৈ আমি ডেভেলপ কৰিব পৰা যায় সেইবিলাকৰ ওপৰতো আমাৰ অৰ্থনৈতিক কি হয় বিধিসমূহ গঠন কৰা হয় ই আমাৰ এখন অৰ্থনৈতিক যি ব্যৱস্থা হি কেনেদৰে পৰিচালিত হ'ব সেই বিষয়েও আমাক কি কৰে ই আভাস দিয়ে গতিকে আমি ক'ব পাৰো যে ইকনমিক লজ আৰ দা ষ্টেটমেন্ট অফ টেন্ডেন্সিজ অৰ ইউনিফৰ্মিটিজ ৰিলেটিং টু হিউমেন বিহেভিয়াৰ অৰ্থাৎ মানৱ জাতিৰ যি মানৱৰ যি আমাৰ আচৰণ বিধি আমাৰ অৰ্থনৈতিক কাৰ্যকলাপৰ প্ৰতি বা আমাৰ স্কাৰচিটি অফ ৰিসোৰ্সৰ ক্ষেত্ৰত আমাৰ যি আচৰণ বিধি সেই আচৰণ বিধিৰ যি সমতুল্য বুলি আমি ক'ব পাৰো ইউনিফৰ্মিটিজৰ ক্ষেত্ৰত ঠিক তেনে টেন্ডেন্সি যিটো স্পৃহা সেই স্পৃহা বিলাকৰ ওপৰতে আমাৰ কি হয় অৰ্থনৈতিক বিধিটো গঠিত হয় আৰু এই ক্ষেত্ৰত বহুত ইম্পৰ্টেন্ট ডেফিনেশ্যন এটা দি থৈ গৈছিলে ৰবিনছে তো তেওঁৰ ডেফিনেশ্যনটো মই মেনশ্যন কৰিবই লাগিব এই ক্ষেত্ৰত আৰু সেই ডেফিনেশ্যনটো হৈছে যে ইকনমিক লজ আৰ ষ্টেটমেন্ট অফ ইউনিফৰ্মিটিজ তোমালোকে এই শব্দকেইটা অলপ মন দিবা তেওঁ কি কৈছিল যে ইকনমিক লজ আৰ দা ষ্টেটমেন্ট of uniformities about human behavior concerning the disposal of scarce means with alternative uses for the achievement of ends that are unlimited অৰ্থাৎ আমাৰ অসীম অভাৱ বিলাকক যি সীমিত সম্পদৰে আমি পূৰণ কৰো সেই ক্ষেত্ৰত আমাৰ যি মানৱ জাতিৰ বিহেভিয়াৰ আৰু বিহেভিয়াৰৰ ক্ষেত্ৰত যিখিনি আমি সমতুল্যতা দেখিছো ইউনিফৰ্মিটিজ দেখিছো সেই ইউনিফৰ্মিটিজৰ ষ্টেটমেন্ট বিলাককে আমি কি বুলি কওঁ অৰ্থনৈতিক বিধি কওঁ আৰু এই ক্ষেত্ৰত মই মাৰ্শ্বেলৰ ডেফিনেশ্যনটো মেনশ্যন কৰিব বিচাৰো তেখেতে কৈ গৈছিলে যে ইকনমিক লজ or statement of economic tendencies are those social laws which relate to those branches of conduct in which the strength of the motives chiefly concerned can be measured by money price অৰ্থাৎ তেওঁ এটো কথাই কৈ গৈছিল যে আমাৰ যি ইকনমিক ল তাক তেওঁ সোশিয়াল ল বুলি কৈছিল সামাজিক ল বুলি কৈছিল যেহেতু আমাৰ ইকনমিক্সক আমি সমাজ বিজ্ঞান বুলিও কওঁ হেতু দৃষ্টিকোণৰ পৰা মাৰ্শ্বেলে কি কৰিছিল আমাৰ অৰ্থনৈতিক বিধিসমূহক সামাজিক বিধি বুলিও কৈছিল আৰু জুনে কি কৰে জুনে আমাৰ যিখিনি মোটিভ আমাৰ আছে যিখিনি আমাৰ এক্টিভিটিজ আছে যিখিনি আচৰণ বিধি আছে সেই আচৰণ বিধিখিনিক অধ্যয়ন কৰে ইন টাৰ্মছ অফ হোৱাট মানি প্ৰাইচ অৰ্থাৎ আৰ্থিকভাৱে অৰ্থৰ লগত জড়িত যিখিনি আমাৰ আচৰণ বিধি আছে সেই আচৰণ বিধিখিনিৰ ক্ষেত্ৰত যিখিনি আমাৰ ষ্টেটমেন্ট থাকিব ইকনমিক টেন্ডেন্সিৰ লগত জড়িত হয় সেইখিনি অধ্যয়ন কৰে বুলি কৈছিলে গতিকে ছাত্ৰ ছাত্ৰীসকল একেবাৰে যদি সহজ কৰি দিও যে অৰ্থনৈতিক বিধি বুলি ক'লে আমি কি কওঁ অৰ্থনৈতিক পৰিঘটনাসমূহক যেতিয়া আমি পৰীক্ষামূলকভাৱে অধ্যয়ন কৰিম আৰু তাৰ পৰা যিখিনি সত্যতা প্ৰমাণ হ'ব সেই সত্যক আমি কি বুলি কম অৰ্থনৈতিক বিধি বুলি কম আৰু ইয়াৰ কিছুমান বৈশিষ্ট্য আছে যে ই সদায় কি কৰে হিউম্যান বিংছৰ ওপৰত অৰ্থাৎ মানুহৰ ওপৰত ই কি কৰে গঠিত হৈ থাকে অধ্যয়ন কৰে আৰু এই ষ্টেটমেন্ট বিলাক সদায় টেন্ডেন্সিজ বুলি কোৱা হৈছে ইয়াক কেটো সাৰ্টেইন বা নিশ্চিত বুলি কোৱা নাই কাৰণ ই কি হয় যে মানুহৰ ক্ষেত্ৰত কি হয় যে মানে সাপোজ এটা ডিমান্ড দাম যেতিয়া বৃদ্ধি হ'ল তে মানুহৰটো টেন্ডেন্সি বাঢ়ি গ'ল যে মানুহে কমকে কিনিব দাম যেতিয়া কমি গ'ল তেতিয়া মানুহৰটো টেন্ডেন্সি বাঢ়ি যায় যে বস্তুটো বেছিকে কিনিব গতিকে এইবিলাক এটো কি কৰা হৈছে সাৰ্টেইন নহয় বুলি কৈছে সদায় হি নহবও পাৰে ঠিক তেনেদৰে এটো কিছুমান নৰ্মেল কন্ডিশন এভাৰেজ ইন নৰ্মেল কন্ডিশন বুলি ধৰা হৈছে অৰ্থাৎ ইয়াক
গড় হিচাপত অধ্যয়ন কৰা হয় ই কিছুমান এবষ্ট্ৰেক্ট বা আমি কি কওঁ হাইপোথেসিসৰ ওপৰত বেসড হৈ থাকে মানে এজাম্পশন থাকে প্ৰত্যেকটো লৰ এজাম্পশন থাকে যেনেকৈ চাহিদা বিধিৰ এজাম্পশন আছিল যে আদাৰ থিংছ ৰিমেইনিং কনষ্টেন্ট ঠিক তেনেদৰে ইকনমিক্স লজ আৰ ৰিলেটিভ হয় ইকনমিক্স লজ আৰ নট এক্সাক্ট হয় আৰু ঠিক তেনেদৰে আমি পাইছিলোঁ যে a few economics laws are universal in nature এটোটো হবই কাৰণ ই হিউম্যান বিহেভিয়াৰ অধ্যয়ন কৰে গতিকে ই এটা জায়গাত যদি ই খসা হয় আন এটা জায়গাত হি খসা নহবও পাৰে কাৰণ মানুহৰ আচৰণ বিধিবিলাক কি হয় বহুত ধৰণৰ ফ্যাক্টৰছ থাকে যিবিলাকে এফেক্ট কৰে ঠিক তেনেদৰে এই বিধিবিলাক কি হয় আর মোর এক্সাক্ট দেন দ্য লজ অফ আদার সোশিয়াল সায়েন্স গতিকে ছাত্ৰ ছাত্ৰীসকল আমি আজি তোমালোকে কৰা প্ৰশ্ন দুটা আছিল এটা হৈছিল যে অৰ্থনৈতিক সিদ্ধান্ত মানে কি আৰু অৰ্থনৈতিক বিধি মানে কি এই দুটাৰ ওপৰত আমি পঢ়িলো আৰু এই দুটাৰ পৰা আমি এটা কথা শিকিলো যে অৰ্থনৈতিক সিদ্ধান্তসমূহ অৰ্থনৈতিক ব্যৱস্থাত আমি কেনেকৈ সীমিত সম্পদসমূহৰ লগত জড়িত হোৱা কিছুমান সিদ্ধান্ত গ্ৰহণ কৰো সেইখিনিক আমি অৰ্থনৈতিক সিদ্ধান্ত বুলি কওঁ আৰু অৰ্থনৈতিক বিধি বুলি ক'লে ইকনমিক ল বুলি ক'লে আমি সিম্পলি আমি ইকনমিক লৰ ক্ষেত্ৰত কম যে these are the statement of tendencies or uniformities relating to human behavior গতিকে ইমানখিনিকে কৈ আজি দুটা প্ৰশ্নৰ বিষয়ে আমি আলোচনা কৰিলো ইয়াৰ পিছৰ ক্লাছত মই তোমালোকে কৰা প্ৰশ্নৰ ওপৰত আলোচনা কৰিম আৰু হেতু বহুত বেছি ইন্টাৰেষ্টিং আৰু খুব বেছি ভাল কোৱেশ্চন এটা সোধা হৈছিল প্ৰশ্নটো আছিল যে what is the difference between economic theory and economic policy সঁচাকে বৰ সুন্দৰ প্ৰশ্ন আৰু এই প্ৰশ্নটোৰ ওপৰত মই ইয়াৰ নেক্সট ক্লাছত আলোচনা কৰিম ধন্যবাদ